পুনৰ ভাৰতত অবৈধভাৱে প্ৰৱেশ বাংলাদেশী নাগৰিকৰ ধুবুৰী ভাৰত বাংলাদেশ সীমান্তত আটক দুগৰাকীকৈ মহিলা সীমান্তৰ পৰা বিএছএফে আটক কৰে মহিলা দুগৰাকীক আটকাধীন মহিলা দুগৰাকীক ৰখা হৈছে বৰ্তমান ধুবুৰী থানাত এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ পুনৰ ভাৰতত অবৈধভাৱে প্ৰৱেশ বাংলাদেশী নাগৰিকৰ ধুবুৰী ভাৰত বাংলাদেশ সীমান্তত আটক দুগৰাকী মহিলা সীমান্তৰ পৰা বিএছএফে আটক কৰিলে মহিলা দুগৰাকীক আটকাধীন মহিলা দুগৰাকীক বৰ্তমান ৰখা হৈছে ধুবুৰী থানাত ইতিমধ্যে ঘটনা সন্দৰ্ভত বিএছএফে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ধৃত মহিলা দুগৰাকীৰ নাম জবেদা খাতুন আৰু তাহেৰুন বিবি আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে বিগত কিছু দিনৰ পৰা বাংলাদেশত যি অশান্ত পৰিৱেশ সৃষ্টি হৈ আছে সেই অশান্ত পৰিৱেশৰ সুবিধা লৈ ইতিমধ্যে কেইবাগৰাকীও বাংলাদেশী লোকে ভাৰতৰ অবৈধভাৱে প্ৰৱেশ কৰাৰ ইতিমধ্যে চেষ্টা কৰিছিল আৰু ইতিমধ্যে সেই তেওঁলোকে যি চেষ্টা কৰিলে সেই চেষ্টাত ইতিমধ্যে বিএছএফে মোহৰ লগোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ বিএছএফে আটক কৰিবলৈ সক্ষম হৈছে কেইবাগৰাকীও বাংলাদেশী নাগৰিকক ইতিমধ্যে বিএছএফ জোৱানে আটক কৰিবলৈ সক্ষম হৈছে আৰু যেহেতু বাংলাদেশত যি অশান্তময় পৰিৱেশে বৰ্তমান সময়ত বিৰাজ কৰি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ভাৰত বাংলাদেশ যি সীমান্ত আছে সেই ভাৰত বাংলাদেশ সীমান্ত ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু অসম গুৱাহাটীৰ পৰা ইতিমধ্যে অতিৰিক্ত 11টাকৈ সেনা বাহিনী মুতায়ন কৰা হৈছে ভাৰত বাংলাদেশ সীমান্তত আৰু ইয়াৰ পিছতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো ইতিমধ্যে কিছুমানে সুৰুঙা লৈ ইতিমধ্যে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল কিন্তু সেই প্ৰৱেশত ইতিমধ্যে বাধা প্ৰদান কৰিছে বিএছএফৰ জোৱানসকলে আৰু ইতিমধ্যে পুনৰ ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰিছে বাংলাদেশী নাগৰিকে ইতিমধ্যে পুনৰ ভাৰতত প্ৰৱেশ কৰিছে অবৈধভাৱে আৰু এবাৰ ধুবুৰী ভাৰত বাংলাদেশ সীমান্তত আটক কৰা হৈছে দুগৰাকীকৈ মহিলাক ইতিমধ্যে ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৰ পৰা আটক কৰা হৈছে আৰু ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৰ সস্তাৰঘাট তৃতীয় খণ্ড এলেকাৰ পৰা বিএছএফে এটা গোপন তথ্যৰ ভিত্তিত অভিযান চলাই দুগৰাকীকৈ মহিলাক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছত ধুবুৰীৰ এক চাঞ্চল্যকৰ পৰিৱেশে সৃষ্টি কৰিছে আৰু আটকাধীন মহিলা দুগৰাকী মন্ত্ৰী চৰৰ জবেদা খাতুন আৰু সস্তাৰঘাট তৃতীয় খণ্ড এলেকাৰ তাহেৰুন বিবি বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু ইয়াৰ উপৰিও জবেদা খাতুন নামৰ মহিলাগৰাকীয়ে তেওঁৰ সম্পৰ্কীয় তাহেৰুন বিবিৰ ঘৰত যোৱাৰ পিছতে বিএছএফে দুয়োকে আটক কৰিবলৈ সক্ষম হৈছে আৰু অভিযোগ অনুসৰি জবেদা খাতুনৰ স্বামী আব্দুল বাতেন চৰকাৰ প্ৰায় 15 বছৰ পূৰ্বে ভাৰতৰ পৰা বাংলাদেশলৈ পলাই গৈছিলে অৰ্থাৎ 15 বছৰ পূৰ্বে জবেদা খাতুনৰ যিগৰাকী স্বামী আছিলে সেই আব্দুল বাতেন চৰকাৰ প্ৰায় 15 বছৰ পূৰ্বে ভাৰতৰ পৰা বাংলাদেশলৈ পলাই গৈছিল বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু ইয়াৰ উপৰিও কিছুদিন পূৰ্বে জবেদা খাতুনৰ স্বামী আব্দুল বাতেন চৰকাৰ বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি সস্তাৰঘাটত থকা তাহেৰুন বিবি বাসগৃহত উপস্থিত হৈছিল বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে আৰু আৰক্ষী যিহেতু এই বিষয়ৰ সন্দৰ্ভত বিএছএফে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়াৰ পিছতে এই সমূহ ঘটনা বৰ্তমান সময়ত পোহৰলৈ আহিছে আৰু ঘটনা সন্দৰ্ভত মহিলা দুগৰাকী ইতিমধ্যে ধুবুৰী সদৰ থানাতে ৰখা হৈছে আৰু ধুবুৰী আৰক্ষী আৰু বিএছএফ জোৱানে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰু তদন্ত আওতালৈ অনাৰ পিছতে এই সমূহ তথ্য ইতিমধ্যে বিএছএফৰ যিসকল জোৱান আছে সেই বিএছএফৰ জোৱানৰ তৰফৰ পৰা ইতিমধ্যে ফাদিল কৰা হৈছে আনহাতে জবেদা খাতুনৰ স্বামী আব্দুল বাতেন চৰকাৰ এতিয়া ভাৰতত আত্মগোপন কৰি আছে নে বাংলাদেশলৈ পলাই গৈছে এই কথা বৰ্তমানো স্পষ্টভাৱে প্ৰকাশ হোৱা নাই অৰ্থাৎ এই মহিলাগৰাকী জবেদা খাতুনৰ মহিলাগৰাকী যিগৰাকী স্বামী আছে আব্দুল বাতেন চৰকাৰ সেই আব্দুল বাতেন চৰকাৰ বৰ্তমান সময়তো বাংলাদেশত আছে নে তেওঁ ভাৰতত আছে সেই বিষয়ে বৰ্তমান সময়তো জানিব পৰা হোৱা নাই কিন্তু এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যিহেতু তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে হয়তো তদন্ত প্ৰক্ৰিয়াৰ পিছতে এই ঘটনাসমূহ স্পষ্টভাৱে পোহৰলৈ আহিব কিন্তু ইতিমধ্যে বাংলাদেশত যি হিংসাত্মক ঘটনা সংঘটিত হৈ আছে সেই হিংসাত্মক ঘটনাৰ সুৰুঙা লৈ ইতিমধ্যে কেইবাগৰাকীও বাংলাদেশী নাগৰিকে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ ইতিমধ্যে চেষ্টা কৰিছে আৰু বিগত কিছুদিন পূৰ্বে 4গৰাকীকৈ অবৈধ বাংলাদেশী নাগৰিকক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু এইবাৰ পুনৰ ধুবুৰী ভাৰত বাংলাদেশ সীমান্তত দুগৰাকীকৈ মহিলাক আটক কৰিছে বিএছএফৰ জোৱানসকলে আৰু আটকাধীন মহিলা দুগৰাকী বৰ্তমান সময়ত ধুবুৰী থানাত ৰখা হৈছে তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীসকলে আৰু ধৃত মহিলা দুগৰাকীৰ নাম ক্ৰমে জবেদা খাতুন আৰু তাহেৰুন বিবি বুলি জানিব পৰা গৈছে